সকলোকে নমস্কাৰ জনাই মই জুলিমণি দেৱীয়ে মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ সকলোকে। আৰু অহাকালিলৈ যিহেতু মহাশিৱৰাত্ৰি, গতিকে মহাশিৱৰাত্ৰি উপলক্ষে আমাৰ পটীয়াপুখুৰী কাইমেৰীৰে ইয়াতে সুৰভি আশ্ৰমত আয়োজন কৰিছে প্ৰত্যেক বছৰৰ দৰে শিৱ পূজা ভাগ। এয়া শিৱ পূজাৰ মূল প্ৰসাদ বুলিয়ে ক'ব লাগিব। ভাঙৰ লাড়ু বনাই আছে আৰু মহা ধুমধামেৰে আচলতে আয়োজন চলি আছে। আৰু ইয়াতে যিহেতু মন্দিৰটো আজি এইবাৰ নতুনকৈ বনাইছে আৰু আশ্ৰমখন আগৰ পৰাই আছে, খালি অকণমান নসাজেৰে সজ্জিত কৰিছে। আৰু এয়া মই দেখাব বিচাৰিছোঁ, এয়া আশ্ৰমৰ কাষতে শিৱ মন্দিৰ ভাগ আৰু কলিকতাৰ পৰা এবাৰ মিস্ত্ৰী আনি বনোৱা হৈছে মন্দিৰ ভাগ। আৰু অহাকালিলৈ ইয়াৰে প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব। গতিকে সঁচাকৈ বহুত সুন্দৰ এটা পৰিৱেশ। আৰু শিৱ পূজাৰ ভাগলৈ যিহেতু সকলোৱে অধীৰ আগ্ৰহেৰে মহাশিৱৰাত্ৰিলৈ বাট চাই থাকে, গতিকে সমূহ ভক্তপ্ৰাণ ৰাইজে ইয়াতে আহি পূজা অৰ্চনা কৰিব অহাকালিলৈ। বিগত বৰ্ষতো তেনেদৰে কৰে। গতিকে আহকচোন অকণমান শুনো মন্দিৰ পৰিচালকগৰাকীৰ মুখেৰে। আৰু যিহেতু বিগত কেইবাবছৰো ধৰি ইয়াতে শিৱৰাত্ৰিৰ দিনা ধুনীয়াকৈ শিৱ পূজা পালন কৰি অহা হৈছে, গতিকে অহাকালিও কেনেদৰে পালন কৰিব যোজা কৰিছে মোৰ ভিডিঅ'টোত দেখাইছে। হ'লেও অকণমান আমাৰ এয়া মন্দিৰটোৰ পৰিচালক তেখেতে অকণমান কৈ দিব। ঠিক আছে, এতিয়া তোমালোকক কৈ আছোঁ। এতিয়া আমি মন্দিৰ বনালোঁ ধৰা 1984 চনৰ পৰা 85 চনৰ পৰা বহুত মানুহ ইয়াতে ধৰা জড়িত হৈ আছিলে। এতিয়া তেওঁলোকে এজন এজনকৈ 4-6জনমান মৰি গ'লগৈ ধৰ। যেনে আমাৰ লক্ষণ শৰ্মা আছিল, কনক দাস আছিল, মহিধৰ দোকানী আছিল, গিৰিধৰ নাথ আছিলে। তেওঁলোকে এতিয়া মৰি যোৱা দেখি মানে আমিতো হাত পাতি ধৰিবলগীয়া হ'ল। ধৰি পেলাই মানে এতিয়া ধৰা আজি 13 চনৰ পৰা শিৱ পূজা আয়োজন কৰি আহিছোঁ। তাতে আকৌ তোমালোকেও 3 বছৰমান শিৱ পূজা দিলাই, তোমালোকৰ লগতো শিৱ পূজা কৰিলোঁ। এইবাৰ আমি ধৰা নতুনকৈ আকৌ আয়োজন কৰিছোঁ। নতুনকৈ আয়োজন কৰি ইয়াত কলিকতাৰ এজন মানুহ আহিছিলে কাৰিকৰ, তেওঁক মানে বনাবলৈ দিলোঁ শিৱ মন্দিৰ। তাৰপিছত সেইখিনিও হ'ল। তাৰপিছত আৰু এটা কথা কি, সহায় সহযোগ ৰাইজৰ পৰাও পাইছোঁ। আৰু আমাৰ লেটাৰী খেল এখন আছিল, যশৱন্ত শৰ্মাৰ লগত আমি মানে প্ৰতিশ্ৰুতি এটা কৰিছিলোঁ, আমাক 10 লাখ টকা দিব লাগে বুলি। তেওঁ 10 লাখ টকা দিলে। এয়া এতিয়া ঘৰ দুৱাৰ বনাই চমৎকাৰ কৰিছোঁ। আৰু গাঁৱৰ সকলো মানুহকে ধৰা আমাৰ পটীয়াপুখুৰীয়ে নহয়, আমি বাৰচুবুৰী ৰাইজৰো সহায় সহযোগ বিচাৰিছোঁ। তেওঁলোকৰ ঘৰে ঘৰে গৈ নিমন্ত্ৰণ কৰিছোঁ আৰু ইয়ালৈ আহিছে, কৰিছে, চাইছে। কাইলৈ আজিতো নাম প্ৰসংগ হৈ গ'ল, কাইলৈ ৰাতিয়ে দিনে শিৱ পূজা হ'ব, নাম পাৰ্টি আহিব আৰু পৰহিলৈকো তেনেকৈ পাঠ হ'ব আৰু নাম পাৰ্টি আহিব। আৰু তোমালোককো নিমন্ত্ৰণ কৰিছোঁ, সকলো ৰাইজকলৈ সহায় সহযোগ কৰি দিবা। ধন্যবাদ। আৰু এয়া মন্দিৰৰ ভাগত এয়া মোৰ মামা মন্দিৰৰ কামত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে দিনে ৰাতিয়ে। আৰু এতিয়া এই নিশাও এয়া সকলো কাম কাজ চোৱা চিতাত এয়া ব্যস্ত হৈ আছে। আৰু এয়া আশ্ৰম ভাগ, আৰু আশ্ৰম ভাগো সঁচাকৈ সুন্দৰ জাকত জিলিকা হৈছে। গতিকে সকলোকে অহাকালি নিমন্ত্ৰণ জনাই আজিলৈ সামৰিলোঁ।